আমি বহুতে নাজানো এই সংসাৰত জন্মৰ উদ্দেশ্য। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি এই সংসাৰত কিয় জন্ম ল'লোঁ, আমি এই সংসাৰলৈ কিয় আহিলোঁ, আমি এই সংসাৰত অহাৰ উদ্দেশ্য কি? বন্ধুসকল, এই কথা আমি কোনোদিন জানিবৰ কাৰণে চেষ্টাই কৰা নাই। আৰু এই কথা জানিবৰ কাৰণে চেষ্টা নকৰাৰ বাবে আমি সদায় বিপদৰ সন্মুখীন হওঁ, সমস্যাৰ সন্মুখীন হওঁ, মানসিক অশান্তিত ভোগোঁ, হয়নে, চিন্তাত পৰোঁ। কিহৰ কাৰণে? যে আমি কোনোদিন জানিবই চেষ্টা কৰা নাই যে আমাৰ এই সংসাৰত জন্মৰ উদ্দেশ্য কি। আমি এই সংসাৰত অহাৰ পিছত সুখ, শান্তি, পইচা, সাংসাৰিক জীৱন এইবিলাকৰ পিছত দৌৰি থাকোঁ। আমাক সুখ লাগে, শান্তি লাগে, পইচা লাগে, সাংসাৰিক জীৱন লাগে, হয়নে? আৰু তাৰ বাবে আমি কি হয়, আমি সেই আমাৰ জন্মৰ উদ্দেশ্যটো পাহৰি যাওঁ, হয়নে? বন্ধুসকল, আমাক যদি সুখ শান্তি লাগে তেতিয়াহ'লে আমি স্বৰ্গত বাস কৰিব লাগিব। আমি দেৱতা হৈ স্বৰ্গত বাস কৰিব লাগিব, কাৰণ স্বৰ্গতে সুখ শান্তি পোৱা যায়, তাত দুখৰ কথাই নাহে, হয়নে? দুখ কষ্ট এইবিলাকৰ কথা স্বৰ্গত নাহে, অকল সুখেই পোৱা যাব, সুখ শান্তি চব পাব, হয়নে? তাত যদি স্বৰ্গত যদি কোৱা হয় নহয় যে মোক অলপ দুখ কষ্ট লাগে, তেতিয়া তাত ক'ব যে পৃথিৱীত মনুষ্য হৈ জন্ম লোৱা, তেতিয়া দুখ কষ্ট সুখ শান্তি চব পাবা, দুখ সুখ চব পাবা, হয়নে? তাত মিক্স পোৱা যায় পৃথিৱীত, কিন্তু স্বৰ্গত অকল সুখ পোৱা যায়। বন্ধুসকল, আত্মাই তিনিটা শৰীৰ ধাৰণ কৰে, দেৱতা শৰীৰ, মনুষ্য শৰীৰ আৰু জীৱ জন্তু শৰীৰ। যি আত্মাই সৎ কৰ্ম কৰি যায়, সততাৰে কৰ্ম কৰি যায়, হয়নে, বেয়া কৰ্ম নকৰে, পাপ কৰ্ম নকৰে, মাত্ৰ শুদ্ধ কৰ্ম কৰি যায়, সেইসকলে দেৱতা শৰীৰ ধাৰণ কৰে। আৰু দেৱতা শৰীৰ ধাৰণ কৰি সুখ উপভোগ কৰে, সুখ শান্তি এইবিলাক উপভোগ কৰে। আৰু যি এই সংসাৰত অহাৰ পিছত কিমান পাপ কৰে, অকল পাপৰ ৰূপত পাপ কৰে, হয়নে? তেওঁলোকে কোনোদিন পুণ্য নকৰে, কোনোদিন ভাল কাম নকৰে, হয়নে? অকল পাপেই কৰে। সেইসকল আত্মাই জীৱ জন্তুৰ শৰীৰ পায় ভোগ কৰিবৰ কাৰণে, সেইখিনি অকল ভোগেই কৰে, হয়নে? খায়, মানুহে মাৰে, হয়নে, খেদে, সেইবিলাকে তেওঁলোকে অকল ভোগেই কৰে। জীৱ জন্তুৰ শৰীৰ যি পায় তেওঁ ভোগ কৰিব লাগে। আৰু যি আত্মাই অলপমান বেয়া কাম কৰিছে, অলপমান ভাল কাম কৰিছে, অলপমান পাপ কৰিছে, অলপমান পুণ্য কৰিছে, সেই তেনেকুৱা আত্মাই মনুষ্য শৰীৰ পায়। আৰু মনুষ্য শৰীৰ পোৱাৰ পিছত এই সংসাৰত আহি অলপ সুখ পায়, অলপ দুখ পায়, অলপ কষ্ট পায়, হয়নে? সেই সকলোবিলাক ভুগিবলগীয়া হয় মনুষ্য জন্ম লৈ এই সংসাৰত। তো বন্ধুসকল, আমি সেইকাৰণে এটা বস্তু জানিব লাগিব যে আমাৰ উদ্দেশ্য কি, এই সংসাৰত অহাৰ উদ্দেশ্য কি, হয়নে? এই সংসাৰত আমি কিয় আহিলোঁ? তো আমি এই সংসাৰত অহাৰ উদ্দেশ্য আমাৰ আত্মাক শুদ্ধকৰণ কৰা, আমাৰ আত্মাক শিক্ষা দিয়া। আত্মাই শিক্ষা ল'বৰ কাৰণে মনুষ্যৰ জন্ম লয়, যাতে শুদ্ধ কৰ্মৰ দ্বাৰা, শুদ্ধ চিন্তাৰ দ্বাৰা আত্মাই নিজৰ মুক্তি পাব পাৰে, হয়নে? এই জন্ম মৃত্যুৰ যোনটো চক্ৰ, সেই চক্ৰৰ পৰা মুক্তি পাবৰ কাৰণে আত্মাই শিক্ষা ল'বৰ কাৰণে এই সংসাৰত আহে। এনেকুৱা কথা নহয় যে আত্মাই আগতেও শিক্ষা লোৱা নাই, আত্মাই প্ৰত্যেকটো জন্মত এটা এটা শিক্ষা লয়। বন্ধুসকল, আজি আমি যি কৰ্ম কৰি আছোঁ এই সংসাৰত থাকি, সেই কৰ্মৰ মাধ্যমেৰে আমাৰ আত্মাই শিক্ষা লৈ আছে। আমি যেতিয়া এই সংসাৰৰ পৰা যাম নহয়, এই শৰীৰটো আমাৰ লগত নাযায়, অকল আত্মা যাব। সেই আত্মাৰ লগত যাব আমি আজি যি কৰ্ম কৰিলোঁ, সেই কৰ্মৰ শিক্ষাখিনি আমাৰ আত্মাৰ লগত গুচি যায়। আৰু ইয়াৰ পিছৰ যি জন্ম ল'ব নহয়, সেই তাত আজিৰ শিক্ষাখিনি সেই তাত থাকিব। যেনেকৈ বন্ধুসকল, আমি যদি আগৰ জন্মত, ইয়াৰ আগৰ জন্ম, পূৰ্বজন্মত যি জন্ম লৈছিলোঁ, সেই জন্মতে যিখিনি শিক্ষা পাইছিলোঁ, সেই শিক্ষাখিনি কিন্তু এই জন্মত আমি পাওঁ, হয়নে? আমি সেইখিনি শিক্ষাৰ মাধ্যমেৰে চলোঁ। কেনেকৈ জানেনে বন্ধুসকল? এটা শিশু যেতিয়া জন্ম হয়, শিশুটো জন্ম হোৱাৰ লগে লগে চাব
তাৰ কিছুমান অস্বাভাৱিক মানে বস্তু দেখা পোৱা যায়, হয়নে? যি আমি তাক কোনোদিন নিশিকাওঁৱে, কিন্তু সি নিজে নিজে সেইখিনি কৰে। সেইখিনি কেনেকৈ কৰে? তাৰমানে সি সেইখিনি তাৰ আগৰ জন্মৰ শিক্ষা। সি আগৰ জন্মৰ শিক্ষাৰ বাবে সি সেইখিনিক নিজে নিজে কৰিব পাৰে, হয়নে? যেনেকৈ বন্ধুসকল, আমি যে কওঁ ইয়াৰ এটা এক্সট্ৰা প্ৰতিভা আছে, হয়নে? টেলেণ্ট এটা আছে, এক্সট্ৰা টেলেণ্ট এটা আছে। আমাৰ এই সংসাৰত অহাৰ পিছত প্ৰত্যেক মানুহৰে, প্ৰত্যেক মনুষ্যৰে এটা এটা প্ৰতিভা থাকে। সেই প্ৰতিভাটো ক'ৰ পৰা থাকে? সেই প্ৰতিভা কেতিয়াও মাক দেউতাকে নিশিকায়, হয়নে? কেতিয়াও গুৰুৱে নিশিকায়, কোনো নিশিকায়। সেই প্ৰতিভা নিজৰ মাজত থাকে। সেই প্ৰতিভাটো কেনেকৈ থাকে? সেই প্ৰতিভাটোৱে হৈছে পূৰ্বজন্মত যি শিক্ষা লৈছিলে, সেই শিক্ষাই প্ৰতিভা। যেনেকৈ মোৰ যদি কিবা এটা প্ৰতিভা আছে, মই ধৰক ভিডিঅ' বনাইছোঁ, এইটো এটা মোৰ প্ৰতিভা, হয়নে? মোক কোনোদিন শিক্ষাগুৰু শিকোৱা নাই যে তই এনেকৈ ভিডিঅ' বনাবি, হয়নে? বা মোক মা দেউতাই মোক কোনোদিন শিকোৱা নাছিলে। মা দেউতাইতো নাজানেই কি ভিডিঅ' বনাব লাগে, কি বনাব লাগে, সেইবিলাকতো আগৰ দিনত সেইবোৰ নাছিলেই, গতিকে সেইটো নাজানে। তো এই শিক্ষাটো মই ক'ৰ পৰা পালোঁ যে মই ভিডিঅ' বনাব লাগে, মই ভিডিঅ' বনাই মানুহৰ মাজত মোৰ যিখিনি অভিজ্ঞতা শ্বেয়াৰ কৰিব লাগে, এই বস্তুবিলাক মই ক'ৰ পৰা শিক্ষা পালোঁ? এই শিক্ষাবিলাক যে যিকোনো প্ৰতিভা, সেই প্ৰতিভাৰ শিক্ষাবিলাক আমি পূৰ্বজন্মৰ পৰা পাই আহোঁ। সেই পূৰ্বজন্মৰ শিক্ষা হয়। বন্ধুসকল, আপোনালোকে এইটো বিশ্বাস কৰে বা নকৰে নাজানো, কিন্তু মোৰ অভিজ্ঞতাই মই এই বস্তুটো পাইছোঁ যে যাৰ যি প্ৰতিভা আছে, সেই প্ৰতিভাটো ক'ৰ পৰা আহে? নহ'লে আপোনালোকে নিজেই চিন্তা কৰক, ক'ৰ পৰা আহে? না মাক বাপেকে শিকায়, না গুৰুৱে শিকায়, না কোনো টিচাৰে শিকায়, হয়নে? নিজেই সেই বস্তুটো হাতৰ বিদ্যা এটা থাকে, প্ৰত্যেকৰে হাতৰ বিদ্যা এটা থাকে, বা প্ৰত্যেকৰে এটা জ্ঞানৰ পৰা ওলোৱা বিদ্যা এটা থাকে, হয়নে? সেই বিদ্যাবিলাক কেনেকৈ আহে? সেইটো পূৰ্বজন্মৰ শিক্ষা। ঠিক তেনেকৈ বন্ধুসকল, এই আত্মাই, আমাৰ আত্মাই এই জন্মত, আমি যে এই জন্মটো পাইছোঁ নহয়, এই জন্মত আমি শিক্ষা লাভ কৰি আছোঁ। আমাৰ আত্মাই শিক্ষা লাভ কৰি আছে, আৰু সেই শিক্ষাটো ইয়াৰ পিছৰ জন্মত গুচি যাব, হয়নে? গতিকে আমি যদি আমাৰ জন্মৰ উদ্দেশ্যটো বুজি পাই যাওঁ নহয়, তেতিয়া আমাক দুখ, কষ্ট, বিপদ, সমস্যা একো জীৱনত নাহে, হয়নে? দুখ কষ্ট কিয় আহে? যেতিয়া আমি কিবা এটা বেয়া কৰ্ম কৰিম, কিবা এটা নকৰিবলগীয়া কৰ্ম কৰিম, সেই নকৰিবলগীয়া কৰ্মৰ পৰাই আমাৰ বিপদৰ উৎপন্ন হয়, হয়নে? তো সেই কৰ্মটো আমি যদি নকৰোঁ, আমি যদি জানো, জন্মৰ উদ্দেশ্যটো জানো নহয়, তেতিয়া সেই কৰ্মটো আমি কেতিয়াও নকৰোঁ, যাতে সেই কৰ্মৰ পৰা আমাৰ বিপদ আহক, সেইটো আমি কেতিয়াও চিন্তা নকৰোঁ, হয়নে? কিন্তু আমি নাজানো, আমাৰ জন্মৰ উদ্দেশ্যই নাজানো। সেইটো কাৰণে কি হয়, আমাৰ মনে যি কয় সেইটোকে কৰি পেলাওঁ, আৰু কৰি পেলোৱাৰ পিছত সেই তাৰ পৰা আমি বিপদৰ সন্মুখীন হওঁ, সেই তেনেকৈ সমস্যাৰ সন্মুখীন হওঁ, হয়নে? আৰু এই ভৌতিক বস্তুবিলাক, যি ভৌতিক বস্তুবিলাক কোনো অৰ্থই নাই, আমাৰ জীৱনৰ কোনো অৰ্থই নাই, হয়নে? কি পাইছোঁ তাতেই সন্তুষ্ট হ'ব লাগে। ঈশ্বৰে আমাক যিখিনি দিছে, ভগৱানে আমাক যিখিনি দিছে, থাকিবলৈ ঘৰ দিছে, পিন্ধিবলৈ বস্ত্ৰ দিছে, খাবলৈ অন্ন দিছে, যিখিনি আমাক দৰকাৰী বুলি ভাবে, সেইখিনি আমাক ঈশ্বৰে নিজেই দিছে। দিয়াৰ পিছতো আমি আনক চাওঁ, হয়নে? যে আনৰ ইমান বেছি, মোৰ নাই, মোৰ কিয় নাই, সেইটোক লৈ পেলাই আমি টেনশ্যন কৰোঁ, আমি দুখ কৰোঁ। তো বন্ধুসকল, এটা কাহিনী কৰোঁ, এটা সুন্দৰ ষ্টৰি এটা কওঁ। এজন ৰজাই হাবিত চিকাৰ কৰি আছিল। হাবিত চিকাৰ কৰি থাকোঁতে ৰাতি হৈ গ'ল, আন্ধাৰ হৈ গ'ল, আৰু আন্ধাৰ হৈ যোৱাৰ পিছত এতিয়া ৰজাই ভাবিলে যে এতিয়া ঘূৰি যোৱাটো বিপদজনক হ'ব, গতিকে ইয়াতে ক'তবা থাকিব পৰা ব্যৱস্থা আছে নেকি। তেনেকুৱাতে দেখা পায় এটা জুপুৰি ঘৰ, আৰু সেই জুপুৰি ঘৰত সোমাই যায় দেখা পায় যে এজন সাধু, এজন বাবা তাত থাকে, আৰু ৰাতিটো তাতে কটাই ৰজাই শুই যায়, ধুনীয়াকৈ শুই টোপনি গুচি যায়। ৰাতিপুৱা যেতিয়া উঠে, উঠাৰ পিছত ৰজাই বাবাজীক সোধে যে বাবা, মইতো ৰাজ আট্টালিকাত থাকোঁ, আৰু ৰাজ আট্টালিকাত থাকিও মই মানে সুখ বোলা বস্তুটো নাপাওঁ, মই তথাপিও মানে অশান্তিত থাকোঁ, মই দুখ মনত থাকোঁ, কিন্তু তুমি এই জুপুৰিটোত, এই মানে হাবিৰ মাজত থাকি কেনেকৈ সুখ অনুভৱ কৰা? তেতিয়া বাবাজীয়ে বাহিৰলৈ ৰজাক লৈ গ'ল। লৈ যোৱাৰ পিছত
দুজোপা গছ দেখুৱালে, এজোপা নাৰিকল গছ দেখুৱালে আৰু এজোপা সৰু গোলাপ ফুলৰ গছ দেখুৱালে। এই দুজোপা গছক লক্ষ্য কৰা, ৰজাক ক'লে, আৰু লক্ষ্য কৰি নিজে জানিবলৈ চেষ্টা কৰা। তেতিয়া ৰজাই কৈছে যে মই একো জানিব পৰা নাই, অনুগ্ৰহ কৰি আপুনি মোক বুজাই দিব নেকি? তেতিয়া ক'লে এই দুজোপা গছৰ জেগাত নিজেই সন্তুষ্ট হৈ আছে। নাৰিকল গছজোপাই ভবা নাই যে মই গোলাপ ফুলৰ দৰে কিয় ফুলা নাই। মই যদি গোলাপ ফুলৰ দৰে ফুলিব পাৰিলোহেঁতেন, মোৰো সুগন্ধি হ'লহেঁতেন, গোলাপ ফুলৰ দৰে সুগন্ধি হ'লহেঁতেন, মই মলমলাই থাকিলোহেঁতেন। সেই কথা নাৰিকল গছজোপাই ভবা নাই, হয়নে? আৰু গোলাপ ফুলজোপাই এইটো কথা ভবা নাই যে নাৰিকল গছৰ সমান মই যদি ওখ হ'ব পাৰিলোহেঁতেন। সেই কথা গোলাপ ফুলজোপাই ভবা নাই। গোলাপ ফুলজোপাই নিজৰ মতে নিজেই যেনেকৈ আছে তাতে সন্তুষ্ট হৈ পেলাই জীয়াই আছে, আৰু নাৰিকল গছজোপায়ো তাৰ জেগাত নিজেই সন্তুষ্ট হৈ আছে। বতাহ মাৰিলে যেনেকৈ বতাহ বলে তেনেকৈ তেওঁলোকৰ পাত বলে, তাত খেলে, বতাহৰ লগত খেলে, বৰষুণৰ লগত ধেমালি কৰে, ধুমুহাৰ লগত যুঁজ দিয়ে, আৰু নিজৰ জেগাত নিজেই সন্তুষ্ট হৈ আছে। কিয় সন্তুষ্ট হৈ আছে? তেওঁলোকে ইজনৰ সিজনৰ লগত নিজক তুলনা কৰা নাই। আৰু আমি আনৰ লগত তুলনা কৰোঁ যে আনৰ ইমান টকা পইচা ধন সম্পত্তি মোৰ নাই, তো আমি যি পাইছোঁ নহয় তাত যেতিয়াই সন্তুষ্ট হ'ম নহয় বন্ধুসকল, তেতিয়াই আমাৰ সেই দুখ নালাগে। মানে আমাৰ দুখ লাগে কিলে? যেতিয়া আমাৰ কিবা এটা বস্তু নোহোৱা যেন অনুভৱ কৰোঁ, হয়নে? কোনোবা আমাক এৰি থৈ যোৱাৰ দুখ অনুভৱ কৰোঁ, হয়নে? আমি যদি ভাবোঁ যে এই সংসাৰত মই অকলেই আহিছোঁ, অকলেই যামগৈ, তেতিয়া কোনোবাই এৰি থৈ যাওক, কোনোবাই আমাক লগ দিয়ক, সেই কথা কোনোদিন চিন্তা নকৰোঁ। আমি এটাই চিন্তা কৰিম, আমাৰ কৰ্ম, আমাৰ উদ্দেশ্য যে আমি আত্মাক শিক্ষা দিব লাগে শুদ্ধ কৰ্মৰে, হয়নে? সৎ কৰ্মৰে। আৰু সেই তেতিয়াই আমাক সেই দুখে কেতিয়াও আগুৰিব নোৱাৰে, আমাক কেতিয়াও অশান্তি কৰিব নোৱাৰে, আমাক মানসিক অশান্তি দিব নোৱাৰে। বন্ধুসকল, এই কথাও কিন্তু মই বহুত চিন্তা কৰি এই ভিডিঅ'টো বনাইছোঁ, ঠিক আছে? অলপ দিনৰ আগত মোৰ বন্ধু এজনক হেৰুৱাইছোঁ, হয়নে? তো সেই বন্ধুজনক যেতিয়াই হেৰুৱাইছিলোঁ তেতিয়াই মই ভাবিছিলোঁ যে কিয় হয়, কিয় মানে মানুহে মানসিক অশান্তিত ভোগে, দুখত ভোগে, কষ্টত ভোগে। কিয় ভোগে জানেনে? এটা কাৰণে বন্ধুসকল, আমি যোনটো বস্তুক আমি পাব নোৱাৰোঁ সেই বস্তুটোক পোৱাৰ কামনা কৰোঁ, হয়নে? যোনটো বস্তু আমাৰ নহয় সেই বস্তুটোক আমি পোৱাৰ কামনা কৰোঁ। যোনটো বস্তু যি সম্বন্ধ আমাৰ লগত থাকিব নিবিচাৰে সেই সম্বন্ধটোক আমাৰ লগত ৰাখিব বিচাৰে। আৰু সেইবিলাকেই কাৰণ হৈছে আমি দুখ আৰু অশান্তি, মানসিক অশান্তি এইবিলাকত ভুগি। আৰু বিপদ সমস্যা আমি নিজেই মাতি আনো, কাৰণ যোনটো নকৰিবলগীয়া কাম যদি আমি কৰোঁ তেতিয়া বিপদ অনিবাৰ্য, হয়নে? সমস্যা আহিব, সেইটো চিয়ৰ। গতিকে সেই তেনেকুৱা কাম নকৰিলে আমাৰ কেতিয়াও বিপদ নহয়। তো আমি এই সংসাৰত আহি পেলাই যে সুখ বিলাসিতা জীৱন, হয়নে, এইবিলাক উপভোগ কৰিবৰ কাৰণে, ভৌতিক বস্তুবিলাক পাবৰ কাৰণে আমি যিখিনি পাপ কৰ্ম কৰোঁ, যিখিনি বেয়া কৰ্ম কৰোঁ নহয়, সেই কৰ্মই কিন্তু আমাৰ পিছৰ জন্মত তাতকৈ দুগুণ কষ্ট ভুগিবলগীয়া হ'ব। সেইটো কাৰণে আত্মাক শিক্ষা দিব লাগিব। আমাৰ এই জন্মৰ উদ্দেশ্য হৈছে আমাৰ আত্মাক শিক্ষা দিব লাগিব। শিক্ষা কেনেকৈ দিব লাগিব? আমি শুদ্ধ কৰ্মৰ দ্বাৰা, ঈশ্বৰৰ চিন্তা কৰি, হয়নে? আমি সদায় ঈশ্বৰক চিন্তা কৰিব লাগিব। ৰাতিপুৱা গধূলি ঈশ্বৰৰ চিন্তা কৰক, প্ৰভুক চিন্তা কৰক, ঈশ্বৰক নিজক সমৰ্পিত কৰক, আৰু সমৰ্পিত কৰি পেলাই আমি শুদ্ধ কৰ্মৰে জীৱনটোক যেতিয়া আগুৱাই লৈ গৈ থাকিম, কোনো দুখ কষ্ট, কোনো ভৌতিক বস্তু পাবৰ কাৰণে আমি মানে আশা নকৰোঁ, যি পাইছোঁ তাতে সন্তুষ্ট হ'ম। সেই তেতিয়াই আমাৰ আত্মা শুদ্ধিকৰণ হ'ব, শিক্ষা এটা ভাল শিক্ষা ল'ব, হয়নে? তো বন্ধুসকল, এই সংসাৰত আমাৰ জন্ম হোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে আমাৰ আত্মাৰ শিক্ষা, হয়নে? যেনেকৈ আমি স্কুলত শিক্ষা লওঁ, আমাক নিজক শিক্ষিত কৰিবৰ কাৰণে স্কুল কলেজলৈ যাওঁ, তেনেকৈ এই সংসাৰত আত্মাক পঠিয়াই
এই বিপদ সমস্যা এইবিলাকৰ পৰা শিক্ষা ল'ব পাৰে হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত 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 আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মই জানো মোৰ বিশ্বাস আছে ঈশ্বৰৰ ওপৰত যেনেকৈ বিশ্বাস আপোনালোকৰ ওপৰতো বিশ্বাস যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ